নমস্কাৰ বন্ধু বান্ধৱীসকল, জিৰাগীতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে আসাম হিষ্ট্ৰীৰ এমচিকিউ বিলাক আলোচনা কৰি আছো। বৰ্তমান আমি মধ্যযুগীয় অসমৰ কমতা ৰাজ্যৰ বিষয়ে আলোচনা কৰি আছো। বৰ্তমানলৈকে আমি পাই আহিছো যে ৰজা সন্ধ্যাই কমতাপুৰলৈ ৰাজধানী লৈ গৈছিল আৰু তেতিয়াৰ পৰাই কমতা ৰাজ্যৰ আৰম্ভ হৈছিল। তাৰ পাছত ক্ৰমে কমতা ৰাজ্যত জিতাৰী বংশৰ শাসকসকল, খেন বংশৰ শাসকসকল আৰু অলপ সময়ৰ বাবে বাৰভূঞাসকলে শাসনত আহিছিলে। ইয়ালৈকে আমি অলৰেডি আলোচনা কৰিলো। আজি আমি আলোচনা কৰিম কমতাত কোচ ৰাজ্য বা কোচ বংশৰ বিষয়ে। 1515 চনত হাৰিয়া মণ্ডলৰ পুত্ৰ বিশ্বসিংহই বাৰভূঞাসকলক যুদ্ধত গতুৱাই কোচ ৰাজ্যৰ প্ৰতিষ্ঠা কৰে। কোচসকলৰ শাসনকাল বহুত দীঘলীয়া আছিলে। ব্ৰিটিছসকলৰ সময়লৈকে তেওঁলোকে শাসনত আছিলে। আজি আমি আলোচনা কৰিম 1515 চনৰ পৰা 1578 চনলৈকে, যি সময়ত তেওঁলোকে কমতাত শাসন কৰি আছিলে। আমি সেই কমতাৰ শাসনৰ সময়খিনি আলোচনা কৰিম, অৰ্থাৎ অবিভক্ত কোচ ৰাজ্যৰ বিষয়ে আলোচনা কৰিম। কোচ ৰজা নৰনাৰায়ণৰ মৃত্যু হৈছিলে। তাৰ পাছতেই আমাৰ কোচ বংশ বা কোচ ৰাজ্যখন কেইবাটাও ভাগত ভাগ হৈ গৈছিলে। আমি সেই ভাগবিলাকৰ বিষয়ে আলোচনা নকৰোঁ, আমি কেৱল কমতাত কোচ ৰাজ্যৰ বিষয়ে আলোচনা কৰিম। এতিয়া আমি কুৱেশ্যন আনচাৰ বিলাকৰ মাজলৈ আহিছোঁ। ফাৰ্ষ্ট কুৱেশ্যন, কোচ বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে? নৰনাৰায়ণ, চেলাৰাই, বিশ্বসিংহ, হাৰিয়া মণ্ডল। কোচ বংশৰ প্ৰতিষ্ঠাপক আছিলে বিশ্বসিংহ। তেওঁ 1515 চনৰ পৰা 1540 চনলৈকে শাসন কৰিছিলে। আমি যে এতিয়া পালোঁ বিশ্বসিংহই কোচ বংশৰ প্ৰতিষ্ঠা কৰিছিলে। ঠিক আছে, তেওঁতো এনেই পটককৈ ক'ৰবাৰ পৰা আহি শাসনলৈ অধিষ্ঠিত হ'ব পৰা নাই। তেওঁলোকৰতো কিবা এটা ক্ষমতা থাকিব লাগিব, বা তেওঁলোকে এটা পৰ্যায়ৰ মাজেদিনি আহি পেলাই সেই কমতা ৰাজ্যখন দখল কৰিব পাৰিব। ক'ৰবাত তেওঁ জন্ম হৈ আহি পেলাই কোচ ৰাজ্যখনটো তেওঁ প্ৰতিষ্ঠা কৰা নাই। ইয়াৰ আঁৰত এটা কাহিনী আছে। কি হয়, তেওঁৰ দেউতাকৰ নাম আছিলে হাৰিয়া মণ্ডল। সেই হাৰিয়া মণ্ডল নামৰ ব্যক্তিজন আছিলে কোচসকলৰ এজন প্ৰধান সেনাপতি, আৰু তেওঁ গোৱালপাৰ জিলাৰ চিকনগামত বাস কৰিছিলে। সেই হাৰিয়া মণ্ডলে হাজু নামৰ এজন ব্যক্তিৰ দুগৰাকী কন্যা বিয়া কৰাইছিলে। এগৰাকীৰ নাম আছিলে হীৰা আৰু এগৰাকীৰ নাম জিৰা। হীৰাৰ সন্তান আছিলে বিশু আৰু জিৰাৰ সন্তান আছিলে শিশু। সেই হীৰা আৰু হাৰিয়া মণ্ডলৰ পুত্ৰই হৈছে বিশ্বসিংহ। যেতিয়া তেওঁ কমতা ৰাজ্যত দখল কৰিছিলে বা নিজৰ অধীনলৈ নিছিলে, তাৰ পাছতেই তেওঁ সেই বিশু নামটো সলাই বিশ্বসিংহ নাম লৈছিলে। অৰ্থাৎ মানে বিশ্বসিংহৰ দেউতাকৰ নাম আছিলে হাৰিয়া মণ্ডল আৰু মাকৰ নাম আছিলে হীৰা। সেই হাৰিয়া মণ্ডল বা তেওঁৰ দেউতাক আছিলে কোচসকলৰ এজন প্ৰধান সেনাপতি, বা মানে তেওঁ মেচ জনগোষ্ঠীৰ এজন মুৰব্বী বুলিও ক'ব পাৰে। নেক্সট কুৱেশ্যন, কাক আঁতৰাই বিশ্বসিংহই কোচ বংশৰ প্ৰতিষ্ঠা কৰিছিলে? আহোম ৰাজ্য, পাল বংশ, বাৰভূঞাসকল, খেন বংশ। বিশ্বসিংহই কমতাৰ পৰা বাৰভূঞাসকলক আঁতৰাই কোচ ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিলে। আমি আগতে পাই আহিছোঁ, যেতিয়া খেন বংশৰ ৰজাসকলে শাসন কৰি আছিলে, বাৰু খেন বংশৰ বহুত বেছি ৰজাই শাসন কৰা নাছিলে, তেওঁলোকৰ 3জন ৰজাই শাসন কৰিছিলে। সেইকেইজন হৈছে নীলধ্বজ, চক্ৰধ্বজ আৰু নীলাম্বৰ। সেই নীলাম্বৰ বহুত শক্তিশালী ৰজা আছিলে, কিন্তু তেওঁ শক্তিশালী হ'লেও তেওঁৰ সময়ত বংগৰ নবাব আলাউদ্দিন হুছেইন শ্বাহে নীলাম্বৰক আক্ৰমণ কৰে, বা কমতাপুৰ আক্ৰমণ কৰি কমতাপুৰ দখল কৰে আৰু নীলাম্বৰক বন্দী কৰে। আৰু তেওঁৰ পুত্ৰ দানিয়েলক কমতাপুৰৰ শাসনকৰ্তা পাতি তেওঁ ইয়াৰ পৰা গুচি যায়। দানিয়েলক শাসনকৰ্তা পতা হ'ল, তেতিয়া কমতাপুৰত অৰাজকতাৰ সৃষ্টি হ'ল, কাৰণ এজন বিদেশী আহি আমাৰ কমতাপুৰত শাসন কৰিবলৈ ল'লে, আৰু ধৰক ৰজাহে নাই, নীলাম্বৰকহে বন্দী কৰি থৈছে। কিন্তু অইনসকলতো সেই সময়ত আমাৰ যিসকল জাতি জনগোষ্ঠীৰ লোক আছিলে, সেইসকলতো আছিলে, তেওঁলোকতো শক্তিশালী আছিলে। সেইসকলৰ ভিতৰত বাৰভূঞাসকল আছিলে অন্যতম। সেই বাৰভূঞাসকলে দানিয়েলক হত্যা কৰি কমতাপুৰত তেওঁলোকৰ আধিপত্য বিস্তাৰ কৰিছিলে, কিন্তু তেওঁলোকে বহুত বেছি দিন শাসনলৈ অহা নাছিলে। তাৰ পাছতেই সেই বাৰভূঞাসকলক পৰাস্ত কৰি আমাৰ এই বিশ্বসিংহই কমতাপুৰত কোচ ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিলে। ঠিক আছে, নেক্সট কুৱেশ্যন, হিন্দু নাম গ্ৰহণ কৰাৰ আগতে বিশ্বসিংহৰ নাম কি আছিলে? হাৰিয়া, চিচু, বিচু, মল্লদেৱ। আমি পাই আহিছোঁ বিশ্বসিংহই যেতিয়া সিংহাসন বা কমতাপুৰৰ সিংহাসন দখল কৰিছিলে, তাৰ পাছতহে তেওঁৰ নাম বিশ্বসিংহ হৈছিলে, কিন্তু তাৰ আগতেই তেওঁৰ নাম আছিলে বিশু। এইটো কেতিয়াবা সুধিব পাৰে। নেক্সট কুৱেশ্যন, বিশ্বসিংহৰ মাক হীৰা কোন মুখিয়ালৰ কন্যা আছিলে? হাৰিয়া মণ্ডল, হাজু, নীলাম্বৰ, নৰনাৰায়ণ। হাৰিয়া মণ্ডল হীৰাৰ স্বামী আছিলে, আৰু হাজু আছিলে হীৰাৰ দেউতাক। হাজু অকল হীৰাৰে নহয়, জিৰাৰো দেউতাক আছিলে। দুয়োগৰাকী কন্যাকে হাৰিয়া মণ্ডলে বিয়া কৰাইছিলে। আনচাৰটো হৈছে বিশ্বসিংহৰ মাক হীৰা হাজুৰ কন্যা আছিলে। নেক্সট কুৱেশ্যন, বিশ্বসিংহৰ চূড়ান্ত ৰাজধানী ক'ত আছিলে? শদিয়া, নলবাৰী, কমতাপুৰ, গুৱাহাটী। বিশ্বসিংহৰ চূড়ান্ত ৰাজধানী আছিলে কমতাপুৰ। নেক্সট কুৱেশ্যন,
তেওঁ জনজাতিৰ পৰা বিশ্বসিংহই কাৰ্জিছ নামৰ কিমানজন মন্ত্ৰী নিযুক্তি দিছিলে 8জন 10জন 12জন 18জন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 12জন মন্ত্ৰী তেওঁ নিযুক্তি দিছিলে নেক্সট কোৱেশ্চন বিশ্বসিংহই তেওঁৰ পুত্ৰ নৰনাৰায়ণ আৰু চিলাৰায়ক উচ্চ শিক্ষাৰ বাবে কোনখন চহৰলৈ পঠিয়াইছিলে কনৌজ মিথিলা বাৰাণসী পুৰী বিশ্বসিংহই তেওঁৰ পুত্ৰ নৰনাৰায়ণ আৰু চিলাৰায়ক উচ্চ শিক্ষাৰ বাবে বাৰাণসীলৈ পঠিয়াইছিলে আৰু তেওঁলোকেই প্ৰথম আছিলে কামৰূপৰ বাহিৰত গৈ শিক্ষা গ্ৰহণ কৰা নেক্সট কোৱেশ্চন বিশ্বসিংহৰ সমসাময়িক আহোম ৰজা কোন আছিলে চুকাফা চুহুংমুং বা দিহিঙীয়া ৰজা প্ৰতাপ সিংহ ৰুদ্ৰসিংহ বিশ্বসিংহৰ সমসাময়িক আহোম ৰজা আছিলে চুহুংমুং বা দিহিঙীয়া ৰজা বিশ্বসিংহৰ ৰজা আছিলে বা এফালে আহোমৰ ফালে দিহিঙীয়া ৰজা বা চুহুংমুং ৰজা হৈ আছিলে তেতিয়া তেওঁলোকৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল অৰ্থাৎ কোচ আৰু আহোমৰ মাজত সম্পৰ্ক ভাল আছিলে আৰু সেই সূত্ৰে 1537 চনত বিশ্বসিংহই বন্ধুত্বপূৰ্ণভাৱে আহোম ৰাজ্য ভ্ৰমণ কৰিছিলে এটো বহুত বেছি ইম্পৰ্টেন্ট হয় দে বিশ্বসিংহৰ সমসাময়িক আহোম ৰজা কোন আছিলে চুহুংমুং বা দিহিঙীয়া ৰজা হেতু প্ৰশ্ন আহিব পাৰে কিমান চনত তেওঁ বন্ধুত্বপূৰ্ণভাৱে আহোম ৰাজ্য ভ্ৰমণ কৰিছিলে হেতু সুধিব পাৰে হেতু হৈছে 1537 চনত আৰু ইয়াৰ উপৰিও সুধিব পাৰে যে বিশ্বসিংহৰ কাৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিলে চুহুংমুং বা দিহিঙীয়া ৰজাৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিলে নেক্সট অলপ আমি নোট হিচাপে ৰাখি দিছো আমি এতিয়া এইখিনি চাই লওঁ যিজন আমি বিশ্বসিংহ বা কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপকৰ কথা কৈ আছো তেওঁৰ 18 গৰাকী পত্নী আছিলে আৰু 18জন পুত্ৰ সন্তান আছিলে সেই সকলোবিলাকৰ নাম আমাৰ ইয়াত ইমান ইম্পৰ্টেন্ট নহয় বা পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা ইম্পৰ্টেন্ট নহয় এতিয়া আমি তেওঁৰ যিকেইজন বিশিষ্ট পুত্ৰ বা আমি যিসকলৰ নাম জনাটো দৰকাৰ তেওঁলোকৰ নামখিনি চাই লৈছো সেই সকলৰ ভিতৰত অন্যতম হৈছে নৰনাৰায়ণ বা মল্লদেৱ নেক্সট চিলাৰায় বা শুক্লধ্বজ আমি নৰনাৰায়ণ আৰু চিলাৰায় নাম চাগে সকলোৱে নিশ্চয় শুনিছো নেক্সট আহিলে গোহাঁই কমল আৰু নৰসিংহ বিশ্বসিংহৰ পাছতেই কোচ ৰজা নৰনাৰায়ণ সিংহাসনত উঠিছিলে আৰু সেই নৰনাৰায়ণ কোচ ৰাজ্যৰ শ্ৰেষ্ঠ নিপতি হোৱাৰ লগতে তেওঁ উত্তৰ পূব ভাৰতৰ শ্ৰেষ্ঠ ৰজা আছিলে তেওঁ বহুত শক্তিশালী আছিলে ইয়াৰ পাছত আমি আলোচনা কৰিম নৰনাৰায়ণৰ কথা আৰু সেই নৰনাৰায়ণৰ এজন মুখ্য সেনাপতি আছিলে চিলাৰায় অৰ্থাৎ তেওঁ ভাতৃ আছিলে চিলাৰায় আৰু সেই চিলাৰায়ে তেওঁ মুখ্য সেনাপতি আছিলে আৰু তেওঁৰ নেতৃত্বতেই বা চিলাৰায় নেতৃত্বতেই নৰনাৰায়ণে তেওঁ ৰাজ্যখন বহুত দূৰলৈকে বিস্তাৰ কৰিছিলে নেক্সট আহিলে গোহাঁই কমলক কমল নাৰায়ণ নামেও জনা যায় এই গোহাঁই কমলক মানে যেতিয়া নৰনাৰায়ণ ৰজা হৈ আছিলে তেওঁ ৰাজহুৱা কামবিলাকৰ দায়িত্ব দিয়া হৈছিল ৰাজহুৱা কাম মানে কেনেকুৱা হয় ধৰক নদী বান্ধ পথ পুখুৰী আদিবিলাক বনোৱাৰ দায়িত্ব দিছিলে সেইখিনিতো কোনোবাই চাব লাগিব ন ৰাজ্যখনৰ উন্নয়ন হ'ব লাগিব সেই কামবিলাক কৰিছিলে গোহাঁই কমল বা কমল নাৰায়ণে আৰু গোহাঁই কমলক খাছপুৰ বা কাছাৰৰ ৰাজ্যপাল হিচাপেও নিযুক্তি কৰিছিলে যেতিয়া কাছাৰখন জয় কৰিছিলে বা খাছপুৰখন জয় কৰিছিলে তাৰ পাছতে গোহাঁই কমলক তাৰ ৰাজ্যপাল পাতিছিলে নেক্সট আহিলে নৰসিংহক বিশ্বসিংহই ভূটানৰ পৰা যিখিনি ভূখণ্ড দখল কৰিছিলে সেইখিনিৰ ৰজা পাতিছিলে বা সেইখিনিৰ দায়িত্ব দিছিলে কিন্তু কি হয় এই নৰসিংহই বুদ্ধি কৰি তেওঁৰ গোটেইখিনি লৈ ল'ব খুজিছিলে মানে কোচ ৰাজ্যৰ যিমানখিনি অংশ আছে সেই সকলোবিলাক তেওঁৰ নিজৰ কৰি ল'ব খুজিছিলে সেয়েহে তেওঁৰ ভাতৃ নৰনাৰায়ণ আৰু চিলাৰায়ে তেওঁক অতৰাই শাসন কৰিছিলে ঠিক আছে এতিয়া আমি কোচ ৰাজ্যৰ গোটেইকেইজন ৰজাৰ বিষয়ে একেটা ভিডিঅ'তে আলোচনা কৰিবলৈ অসুবিধা হয় সেইকাৰণে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে